নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই পুনৰ এবাৰ এই ভিডিঅ'টোৰ জৰিয়তে এখন জাননী আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ওলাইছোঁ। চাব এইখন ছেকেণ্ডাৰী এডুকেশ্যনৰ লগত জড়িত। ইয়াতে এইখন ওপৰত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম গুৱাহাটী কাহিলীপাৰা গুৱাহাটী 19 আৰু পঠাইছে শ্ৰীমতী ৰুমি চৌধুৰী AES জইণ্ট ডিৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 মানে ৰুমি চৌধুৰীৰ পৰা পঠাইছে। তেখেত জইণ্ট ডিৰেক্টৰ হয় আমাৰ মাধ্যমিক শিক্ষা পৰিষদত। আৰু কালৈকে পঠাইছে এইটো চাব আপোনালোকে। টু দ্য প্ৰেচিডেণ্ট অফ অল আছাম হায়াৰ ছেকেণ্ডাৰী টিচাৰ্ছ এণ্ড এমপ্লয়িজ এছ'চিয়েশ্যনছ নাৰ্ছিং HS স্কুল শিলচৰ পিন 788001। তাৰমানে ইয়াতো পঠাইছে অল আছাম হায়াৰ ছেকেণ্ডাৰী মানে আমাৰ উচ্চতৰ মাধ্যমিকৰ টিচাৰ্ছ আৰু এমপ্লয়ি এছ'চিয়েশ্যনলৈ পঠাইছে আৰু নাৰ্ছিং HS স্কুল শিলচৰলৈকে পঠাইছে। চাব ছাবজেক্টটো চাব ৰিগাৰ্ডিং এছাইনমেণ্ট অফ PGT টিচাৰ্ছ মানে PGT টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰসকলক আগতে আমি ছাবজেক্ট টিচাৰ বুলি কৈছিলোঁ, আজিকালি পষ্ট গ্ৰেজুৱেট টিচাৰ বুলি কোৱা হয়। পষ্ট গ্ৰেজুৱেট টিচাৰসকলক এছাইন কৰাৰ ক্ষেত্ৰত মানে কি ডিউটি বা কেনেকুৱা ধৰণৰ তাৰ ওপৰত মানে বিশেষ এটা এই জাননীখনত প্ৰকাশ কৰিছে মানে কেনেকুৱা ধৰণৰ মানে তেখেতসকলক এছাইনমেণ্টত এটাচ কৰিব পাৰি। চাব আপোনালোকে ৰেফাৰেঞ্চ ইয়ৰ লেটাৰ ডেটেড 22/7/2024। এইখন 22/7/2024 হয় ৰেফাৰেঞ্চটো, কিন্তু এইখন পঠাইছে নতুনকৈ পঠাইছে। চাব এতিয়া চাব আপোনালোকে এইখন আগৰে হয়, কিন্তু মানে বহু শিক্ষকে হয়তো গম নাপায় বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আজিকালি যিহেতু স্কুলবিলাক এমালগেমেশ্যন হৈছে, ক শ্ৰেণীৰ পৰা একেবাৰে আপ টু 12লৈকে থাকে। গতিকে ঠিক তেনে ক্ষেত্ৰত এই আগতে অকল হায়াৰ ছেকেণ্ডাৰী দুটা ক্লাছ আছিলে, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ। গতিকে এই এমালগেমেশ্যন স্কুল হওক বা যিকোনো যিবিলাক স্কুলৰ 9ৰ পৰা আছে 9 to 12 সেইবিলাক স্কুলৰ কাৰণে এইখন খুবেই প্ৰয়োজনীয় বুলি মই ভাবোঁ। চাব ইয়াতে ছাৰ উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবোভ আই এম ডিৰেক্টেড টু ইনফৰ্ম ইউ ডেট গভ ৰুল 30(3) of the Assam Secondary Education Provincialized Schools Service Rules of 2018 as amended prescribe that the postgraduate teacher in the senior secondary school or higher secondary school shall be required to teach in lower classes. The class 9 and 10 and a graduate teacher having postgraduate degree who have been initially appointed for teaching in class 9 and 10 shall be required to teach in higher classes, class 11 and 12 in the relevant subject in which he or she acquired postgraduate degree, and you are requested to follow the above mentioned gov rule. This is for your kind information and necessary action. ঠিক আছে, এইটো ৰুমি চৌধুৰী ডিজিটেল চাইন আছে। এতিয়া কথাটো কি হ'ল, পষ্ট গ্ৰেজুৱেট টিচাৰ আগতে যিখিনি আমি ছাবজেক্ট টিচাৰ বুলি কৈছিলোঁ যিসকলক, তেখেতসকলে HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত ক্লাছ কৰিছিলে। তেখেতসকলৰ 9 বা 10ত বা লোৱাৰ ক্লাছত ক্লাছ কৰাৰ তেনেকুৱা কোনো ৰুল নাছিলে। তেখেতসকল যিহেতু ছাবজেক্ট ৱাইজ তেখেতৰ নিজৰ ছাবজেক্ট পঢ়াইছিলে তেখেতসকলে। কিন্তু এতিয়া তেখেতসকলে লোৱাৰ ক্লাছ মানে 9 আৰু 10তো ক্লাছ কৰিব লাগিব। ধৰক কোনোবা আছামিছৰ হ'লে আছামিছৰ 9 বা 10ত ক্লাছ কৰিব লাগিব, কোনোবা হিষ্ট্ৰীৰ হ'লে হিষ্ট্ৰী ছাবজেক্টত কৰিব লাগিব, ছ'চিয়েল ছায়েন্সৰ ঠিক তেনেকুৱা। আৰু ইয়াতে কৈছে গ্ৰেজুৱেট টিচাৰ যিসকলে ধৰক গ্ৰেজুৱেট পষ্টত আছে, কিন্তু তেখেতসকলৰ পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে যিকোনো এটা ৰিলেভেণ্ট ছাবজেক্টত, তেতিয়া তেখেতসকলে ৰিকুৱাৰমেণ্ট অনুযায়ী 11 আৰু 12ত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰত সেই ছাবজেক্টত ক্লাছ কৰিব লাগিব। আৰু এইটো মানে বিদ্যালয়ৰ প্ৰধানে হেৰি কৰিব, যদি টিচাৰ আছে মানে পৰ্যাপ্ত তেতিয়াহ'লে নালাগে, কিন্তু ৰিকুৱাৰমেণ্ট হ'লে তেখেতসকলেও বাধ্য। তেখেতসকলে ক'ব নোৱাৰিব যে আমি গ্ৰেজুৱেট টিচাৰ আমি ক্লাছ 10লৈকেহে ক্লাছ কৰিম, তেনেকুৱা নহয়। তেখেতসকলে সেই ক্লাছটো কৰিব লাগিব। ঠিক তেনেকৈ পষ্ট গ্ৰেজুৱেট শিক্ষকসকলেও লোৱাৰ ক্লাছত ক্লাছ কৰিব লাগিব। আৰু এইটো আজিকালি প্ৰায়ভাগ স্কুলৰে সমস্যা, কাৰণ আমি সকলোৱে জানো হয় আমাৰ অসমৰ ক্ষেত্ৰত যেনেকৈ LPৰ ক্ষেত্ৰততো এজনীয়া টিচাৰেই এখন স্কুল চলাই আছে, 5টা ক্লাছ
একেলগে মানে এজন টিচাৰে গোটেই ছাবজেক্ট শিকাব লাগে। পৰিৱেশ, গণিত, ইংৰাজীৰ পৰা আদি কৰি, আছামিছৰ পৰা আদি কৰি অল এভৰিথিং। আৰু ME পৰ্যায়তো ছাবজেক্ট অনুযায়ী কিছুমান মানে ভেকেণ্ট আছে, টিচাৰ দিব পৰা নাই। গতিকে এমালগেমেশ্যন স্কুলবিলাকতো বিভিন্ন সমস্যা হৈছে, মানে ME ছেকশ্যনত বা LP ছেকশ্যনত টিচাৰ কম থাকে, ধৰক হায়াৰ ছেকেণ্ডেৰীত পৰ্যাপ্ত পৰিমাণে টিচাৰ আছে। গতিকে তেখেতসকলেও এতিয়া 9 বা 10 ক্লাছ কৰিব লাগিব। আৰু কেতিয়াবা ওলোটা হয়, ধৰক হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত টিচাৰ কম আছে, কোনোবা ছাবজেক্টৰ পোষ্ট ভেকেণ্ট আছে, ধৰক অসমীয়াৰ ভেকেণ্ট আছে বা ইংলিছৰ ভেকেণ্ট আছে, তেতিয়া গ্ৰেজুৱেট টিচাৰ এজনে যদি তেখেতৰ ইংলিছত বা আছামিছত মাষ্টাৰ ডিগ্ৰী আছে, তেখেতসকলে ইংলিছ বা আছামিছত ক্লাছটো ল'ব লাগিব। সেইটোৱে কৈছে। এইটো আগৰে পুৰণা নিয়ম, কিন্তু মই এইখন নটিচখন মই যিহেতু হঠাৎ পাই গ'লোঁ এটা গ্ৰুপত, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু আশা কৰোঁ এই নিয়মটো আমাৰ সকলো ছাৰ বাইদেউ জানে আৰু অৱগত। তথাপি আমি জনা কিছুমান নিয়মো পাহৰি যোৱা যায়। সময়ে সময়ে কিছুমান আকৌ পুনৰ চাৰ্কুলেট হৈ থাকে। যেনেকৈ শিক্ষা সেতুৰ ক্ষেত্ৰত যোৱা বছৰে নিয়ম বনাইছিলে যে এমাহত 2 দিনতকৈ 15 মিনিটতকৈ বেছি লেট হ'লে এদিন CL কটা যাব বুলি। কিন্তু আকৌ এবাৰ নতুনকৈ যিহেতু শিক্ষাবৰ্ষ আৰম্ভণি হৈছে, এইটো নতুনকৈ চাৰ্কুলেট হৈ আছিলে। গতিকে আজি ভিডিঅ'টোত এইখিনি। অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিৰ বাবে পুনৰ এবাৰ মই মাৰ্জনা ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। আৰু যিসকলে ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চালে, তেখেতসকললৈ পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।